নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এক্সামৰ বাবে সহায়ক হোৱাকৈ মেথছৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো আৰু লগতে আপোনালোকৰ কিছুমান শ্বৰ্ট ট্ৰিক্সৰ সহায়ত এই কুৱেশ্যনখিনি কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কুৱেশ্যনবিলাক সলভ কৰি দিব পাৰে তো বলক দেৰি নকৰি কুৱেশ্যন কেইটা চাওঁ ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চাওক What is the sum of the first 104 terms? প্ৰথম 104টা পদৰ যোগফল কিমান? তো এনেকুৱা ধৰণৰ কোৱেশ্যন কিন্তু আপোনালোকৰ আহি যায় প্ৰথম 104টা পদ বুলি দিছে ইয়াতে আপোনালোকৰ প্ৰথম 50টা পদ প্ৰথম 20টা পদ প্ৰথম 30টা পদ এনেকৈ ধৰণে আপোনালোকৰ প্ৰশ্নটো আহি যাব পাৰে বা এই কোৱেশ্যনটোকে এনেকৈও কিন্তু আপোনালোকৰ আহিব পাৰে ঠিক আছে মন ৰাখিব এনেকৈও কিন্তু আহিব পাৰে যে 1 প্লাছ 2 প্লাছ 3 প্লাছ 4 প্লাছ ডট 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 দি 104 লৈকে দিয়া থাকিব প্লাছ তাৰ পিছত ইকুৱেল হোৱাট হলে এনেকৈ আপোনালোকৰ কিন্তু আহে এতিয়া 104টা পদৰ কাৰণে 104 লৈকে লিখিছে মানে আমাক বেসিক্যালি কি কৈছে 1 2 3 4 5 6 এনেকৈ যদি আমি যোগ কৰি গৈ থাকো 104 লৈকে যোগফলটো কিমান হ'বগে ঠিক আছে তো ইয়াতে এটা সূত্ৰ আছে সূত্ৰটো আপোনালোকে মনত ৰাখিব সূত্ৰটো হৈছে এটো n * n + 1 / 2 এই সূত্ৰটো আপোনালোকে মনত ৰাখিব লাগিব n * n + 1 / 2 এই সূত্ৰটোত n হৈছে কিমানলৈকে কিমানটা সংখ্যালৈকে আপোনালোকৰ উলিয়াব দিছে ইয়াত আমাক 104টা পদৰ সংখ্যা 104টা পদৰ উলিয়াব দিছে সো ইয়াতে আমাক n ৰ ভ্যালুটো হৈ যাবগে 104 ইয়াতে যেহেতু আমাক 104টা পদৰ যোগফল উলিয়াব দিছে সেই কাৰণে n ৰ ভ্যালুটো হৈ যাবগে 104 যদি আপোনালোকৰ এনেকৈ যদি দিয়ে 1 + 2 + 3 প্লাস ডট 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 দি যদি ধৰক আপোনালোকৰ 60 লৈকে দিছে 60 লৈকে দিয়া আছে তেতিয়া আপোনালোকৰ তাত n ৰ ভ্যালুটো হৈ যাবগে 60 ঠিক আছে 60টা পদৰ যোগফল তাত উলিয়াব লাগিব তো এতিয়া এই কোৱেশ্যনটো আপোনালোকে কেনে কৰিব চাওক ইয়াতে n ৰ ভ্যালু কলো 104 আৰু সূত্ৰটো হৈছিল n * n + 1 / 2 তো ইয়াতে যদি আমি সূত্ৰটোত বহুৱাই দিও 104 আহিব তাৰ পিছত পূৰণ ব্ৰেকেটৰ ভিতৰত 104 + 1 আৰু তলত হ'বগে 2 এতিয়া 2 যদি আমি চাও 104 কাটা যাব 2 যদি 104 কাটো এটো হৈ যাবগে 52 হল 52 এতিয়া ইফালে থাকিলে 52 আৰু ইফালে হৈ গলগে 104 আৰু 1 যোগ কৰিলে যাব 105 হলনে 105 এতিয়া 105 আৰু 52 ওলালে এই দুটা পূৰণ কৰি দিয়ক আপোনালোকৰ আনসাৰটো ওলাই যাবগে এতিয়া এই দুটা পূৰণ যদি কৰে কিমান হ'ব চাওক মই সাইডত পূৰণটো কৰি দিছো 105 আৰু 52 2 5 গুণ 10 শূন্য অকলে 1 2 গুণ 2 সৰি 2 শূন্য শূন্য অকলা 1 তাৰ পিছত 2 গুণ 2 5 5 গুণ 25 ৰ 5 অকলে 2 5 শূন্য শূন্য 2 আহিব 5 গুণ 5 এফালে শূন্য 5 1 6 2 2 4 আৰু এফালে 5 5460 5460 5460 হৈ যাব কাৰেক্ট আনসাৰ 5460 হৈ যাবগে কাৰেক্ট আনসাৰ তো আমাৰ অপচন 8 আছে অপচন 8 হৈ যাবগে শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে যদি আপোনালোকে বুজি পাইছে কমেন্টত ইয়েস বুলি লিখি জনাই দিব ঠিক আছে তেতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্যনটোলে নেক্সট এনেকুৱা ধৰণৰ কোৱেশ্যন আপোনালোকৰ বাবে আৰু এটা ৰাখিছো হোৱাট ইজ দা সাম অফ দা ফাৰ্স্ট 50 টাৰ্মছ প্ৰথম 50টা পদৰ যোগফল কিমান এই কোৱেশ্যনটো আপোনালোকৰ কোৱেশ্যন এনেকৈ আহিব পাৰে 1 + 2 + 3 প্লাস ডট 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 প্লাস 50 ইকুৱেল কোৱেশ্যন মাৰ্ক এনেকৈ কিন্তু আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে বা এটো ওপৰত যেনেকৈ আছে তেনেকৈ আহিব পাৰে সো এই কোৱেশ্যনটোৰ আনসাৰ আপোনালোকে কমেন্ট কৰি জনাই দিয়ক ঠিক আছে অপচন এ দি আছে 1250 অপচন বি দি আছে 1375 অপচন সি দিছে 1275 আৰু অপচন ডি দি আছে 1200 ঠিক আছে আৰু সূত্ৰটো মই আকৌ লিখি দিছো যদি আপোনালোকৰ মনত নাই সূত্ৰটো হৈছে n * n + 1 / 2 ঠিক আছে এই সূত্ৰটো আপোনালোকে ইউজ কৰিব লাগিব তো সোনকালে কৰক আপোনালোকে কমেন্ট কৰক সবে কৰি তো ভিডিওটো পোস্ট কৰি লব মই আপোনালোকৰ উত্তৰটো ইয়াতে কৰি দিছো তো ইয়াতে যেহেতু n নম্বৰ 50 লৈকে দিছে 50টা পদৰ যোগফল উলিয়াব দিছে সেই কাৰণে n ৰ ভ্যালুটো হৈ যাব ইয়াত 50 তো সূত্ৰত যদি বহুৱাও 50 পূৰণ 50 + 1 আৰু ইফালে থাকিবগে তলত 2 এতিয়া যদি আমি কাটাকাটি কৰো 50ক 2 এৰে যাব 25 বাৰ তেতিয়া আমাৰ থাকিবগে 25 আৰু পূৰণ ইফালে 50 একে যোগ কৰিলে হ'বগে 51 25 পূৰণ 51 এতিয়া এই দুটা সিম্পল পূৰণ কৰি দিয়ক 51 আৰু 25 5 গুণ 5 5 5 গুণ 25 2 গুণ 2 2 2 5 গুণ 10 হলে 6 হাতে 2 সরি 5 2 7
2 1 সেকেন্ড এটা অকমান এটা খেলিমেলি হৈ গৈছে এটা 6 নহয় 5 গুণ 5 এ হ'ব অকমান খেলিমেলি হৈছে 5 গুণ 5 5 গুণ 25 হল এতিয়া এটো 5 হ'ব তাৰ পিছতে এটো 5 2 7 এফালে 2 আৰু এফালে 1 1275 ওলাইছে আমাৰ আনসাৰ 1275 সো 1275 অপশন আছে অপশন সি টুত আছে চাওক অপশন সি টু হৈ যাবগে কারেক্ট আনসার অপশন সি টু হৈ যাব সকলোৰে চাগে 1275 ওলাইছে সো আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে আপোনালোকে কমেন্টত সকলোৱে ইয়েস বুলি লিখি জনাই দিব তেতিয়া আমি আগবাঢ়িম নেক্সট কোৱেশ্চন তুলে আৰু নেক্সট কোৱেশ্চন টু সোৱাৰ আগতে নেক্সট কোৱেশ্চন টু কৰাৰ আগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ আমি আপোনালোকৰ অগ্নিবীৰ এক্সামৰ বাবে কিছুমান ইম্পৰ্টেন্ট পিডিএফ নোটস লৈ আহিছো তো বহুতে এনেকুৱা ক্যান্ডিডেট আছে যে সকলে ফাৰ্স্ট টাইম আপোনালোকে এক্সাম দিব সো তেওঁলোকে বুজি পোৱা নাই কোৰ পৰা কি পঢ়িব বা কোনবিলাক কিতাপ পঢ়িব লাগিব সো ইয়াতে আমি আপোনালোকক কৈ দিছো যে আসামিজ মিডিয়ামত আপোনালোকে ভাল কিতাপ নাপায় ফ্লিপকাৰ্ট বা কোবাত আপোনালোকে অনলাইন ষ্ট'ৰ হওক বা অফলাইন ষ্ট'ৰ হওক আসামিজ মিডিয়ামত ভাল বুক নাই সো আমি আপোনালোকৰ ইংলিশ মিডিয়াম আৰু হিন্দী মিডিয়ামত যিমানবিলাক ভাল বুকস আছে অগ্নিবীৰৰ কাৰণে তাৰ পৰা আমি ইম্পৰ্টেন্ট নোটস বিলাক আসামিছত বনাই লৈছো আৰু এই নোটস বিলাক আপোনালোকে যদি লব বিচাৰে তেনেহলে স্ক্ৰিনত এটা নাম্বাৰ দেখিব সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি এই নোটছখিনি আমাৰ পৰা ইম্পৰ্টেন্ট অগ্নিবীৰৰ নোটছখিনি লৈ লব পাৰিব আৰু কোৰ্সটোত আৰু হোৱাটছআপ গ্ৰুপটোতো আপোনালোক জয়েন কৰাই দিম ঠিক আছে তো যদি প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত এতিয়া আপোনালোকে মেছেজ কৰক তো এতিয়া আমি আগবাঢ়িম নেক্সট কোৱেশ্চন তুলে ঠিক আছে চাওক নেক্সট কোৱেশ্চনটো কি দিছে অল ন্যাচাৰাল নাম্বাৰস আৰ এণ্ড 0 আৰ কল্ড টুগেদাৰ সকলো স্বাভাৱিক সংখ্যা আৰু শূন্যক একেলগে ডেশ বুলি কোৱা হয় তো এইটো কিন্তু আপোনালোকে জানিব লাগে অপচন এ দি আছে পৰিমেয় সংখ্যা বুলি কোৱা হয় অপচন বি দি আছে অখণ্ড সংখ্যা বুলি কোৱা হয় অপচন সি দি আছে পূৰ্ণ সংখ্যা বুলি কোৱা হয় নে অপচন ডি দি আছে মৌলিক সংখ্যা বুলি কোৱা হয় সো কোৱেশ্চনটো আকৌ পঢ়ি চাব ভালকে সকলো স্বাভাৱিক সংখ্যা মানে একৰ পৰা ষ্টাৰ্ট কৰি যিমান বিলাক আমি সংখ্যা পাওঁ 1 2 3 4 5 ঠিক আছে 1 2 3 4 5 এনেকৈ আমি যিমান বিলাক সংখ্যা পাওঁ যিবোৰ সংখ্যাৰে আমি কি গণিব পাৰো মানে একদম অসংখ্য লেখা থাকিব তো এই স্বাভাৱিক সংখ্যাখিনি হইতে যেতিয়া আমি শূন্যটো লগ লগাই দিও তেতিয়া সেই সংখ্যাখিনি কি বুলি কোৱা হয় আৰু এইবিলাক আমি ক্লাস 6 7 8 মানতে পাই আহিছো সৰু ক্লাস বিলাকতে আপোনালোকে পাই আহিছে সো সকলোৱে জানিব লাগে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি পূৰ্ণ সংখ্যা বুলি কোৱা হয় হোল নাম্বাৰস ঠিক আছে ইংৰাজীত কয় হোল নাম্বাৰ তো এটো মনত ৰাখিব ইম্পৰ্টেন্ট হয় ঠিক আছে পৰীক্ষাত আপোনালোকৰ যদি পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহি যায় তো বহুত ইজি প্ৰশ্ন হয় যদি আহি যায় যাতে ভুল কৰি থৈ নাহে নেক্সট কোৱেশ্চন তুলে এতিয়া আমি আগবাঢ়ো এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালকে চাই যাব হোৱাট ইজ দা সাম অফ অল দা প্ৰাইম নাম্বাৰস ফ্ৰম 60 টু 80 60 পৰা 80 লৈ সকলো অভাজ্য সংখ্যাৰ মৌলিক যোগফল কিমান অভাজ্য মানে হৈছে মৌলিক ঠিক আছে মৌলিক 60 পৰা 80 লৈকে যিমানখিনি মৌলিক সংখ্যা আছে বা অভাজ্য সংখ্যা আছে সেইখিনিৰ যোগফলটো কিমান আমাক সুধিছে এতিয়া ইয়াতে প্ৰথম কথা হল আপোনালোকে 60 আৰু 80 ভিতৰত কি মানে কিমান কিটা মৌলিক সংখ্যা আছে বা কি মৌলিক সংখ্যা আছে সেই কিটাটো জানিব লাগিব নহলে কৰ পৰা আপোনালোকে যোগফলটো উলিয়াব পাৰিব সো 60 আৰু 80 ৰ মাজত থকা মৌলিক সংখ্যা কিটা মই লিখি দিছো ভালকে নোট কৰি লব তো এইটা হৈছে 61 67 71 73 আৰু 79 1 2 3 4 5টা 60 আৰু 80 ৰ মাজত এই পাঁচটা মৌলিক সংখ্যা আছে এই মৌলিক সংখ্যা কিটাৰ আমাক যোগফল সুধিছে তো সিম্পল গুটেইটাক যোগ কৰি দিলে হৈ গলগে 61 67 71 73 আৰু 79 এই গুটেইটা যোগ কৰি যেটো ভ্যালু ওলাব হেতু আমাক সুধিছে তো এটা কথা আৰু মনত ৰাখিব আপোনালোকে 1 ৰ পৰা 1 লৈকে মিনিমাম 1 ৰ পৰা 1 লৈকে যিমান কিটা মৌলিক সংখ্যা আছে আপোনালোকে কিন্তু গুটেই কিটা মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে 1 ৰ পৰা 1 লৈকে যিমান কিটা মৌলিক সংখ্যা আছে আপোনালোকে মনত ৰাখি থব কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আপোনালোকৰ আহেই ধৰক 10 ৰ পৰা 50 ৰ ভিতৰত থকা মৌলিক সংখ্যা কিটাৰ যোগফল উলিয়াওক বা 20 ৰ পৰা 80 লৈকে থকা বিলাকৰ যোগফল উলিয়াওক এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আপোনালোকৰ এটা পৰীক্ষাত আহি যায় ঠিক আছে তো এই প্ৰশ্নটোত চাওক আমি কেটা মৌলিক সংখ্যা পালো 5টা 60 আৰু 80 ৰ ভিতৰত 5টা মৌলিক সংখ্যা আছে আৰু হেকিটা মই লিখিও দিছো এতিয়া অকল যোগফলটো কৰিব লাগে সো আমি যদি যোগ কৰো এককৰ ঘৰত আছে লাষ্টৰ ফালে চাওক 9 আছে 9 3 হৈ গলগে 9 10 11 12 12 1 13 13 হাতে হৈ গলগে 13 হাতে 20 আৰু এফালে 21 21 ৰ 1 উকলিলে এফালে 2 হল 2 এটা উকলি আছে হাতে হাতে 14 হাতে 21 21 6 হৈ গলগে এফালে 27 27 6 হৈ গলগে 28 29 30 31 33 আৰু এফালে 2 এটা উকল আছিল 34 35 ঠিক আছে 351 তো আমি গোটেই যোগফলটো পালো কিমান 351
সো বুজি পাইছে চাগে 351 অপচন এত আছে অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ বুজি পালে চাগে সকলোৱে 60 আৰু 80 ৰ মাজত যিমান কিটা মৌলিক সংখ্যা বা অভাজ্য সংখ্যা আছিল তাৰ যোগফলটো হৈছে 351 হল এতিয়া আমি নেক্সট এটা কোৱেশ্চন আপোনালোকৰ বাবে ৰাখিছো What is the sum of all prime numbers from 10 to 40 এতিয়া কৈছে 10 আৰু 40 ৰ 10 ৰ পৰা 40 লৈকে সকলো অভাজ্য অৰ্থাৎ মৌলিক সংখ্যাৰ যোগফল কিমান হ'ব এতিয়া 10 আৰু 40 ৰ মাজতনো কেইটা মৌলিক সংখ্যা আছে কি আছে হেগিটাটো জানিব লাগিব সেই কাৰণে কৈছো একদম 1 ৰ পৰা মিনিমাম 1 ৰ পৰা আপোনালোকে 100 লৈকে মনত ৰাখিব ইয়াৰ ভিতৰতে আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব এটা প্ৰশ্নটো আপোনালোকৰ সিওৰ আহিবই ঠিক আছে মৌলিক সংখ্যাৰ পৰাটো এটা প্ৰশ্ন সিওৰ আহিব সেই কাৰণে এইটো টপিক ইম্পৰ্টেন্ট হয় সো এতিয়া যদি আমি চাও 10 ৰ পৰা 40 ৰ মাজত কি মৌলিক সংখ্যা আছে মই লিখি দিছো চাওক 11 আছে 13 আছে 17 আছে 19 23 তাৰ পিছত আছে 29 31 আৰু 37 ঠিক আছে এই সংখ্যা কিটা আছে 10 ৰ পৰা 40 ৰ ভিতৰত এইকিটা মৌলিক সংখ্যা 11 13 17 19 23 29 31 আৰু 37 2 3 4 5 6 7 8টা এই 8টা মৌলিক সংখ্যা আছে এতিয়া আমাক ইয়াৰ যোগফলটো সুধিছে তো ইয়াটো সিম্পল যোগ কৰি দিলে হল গুটেই কিটা যোগ কৰি পেলাও ঠিক আছে গুটেই কিটা যোগ কৰি দিও ফালৰ পৰা তো যদি আমি যোগ কৰো ইহতৰ ভ্যালুটো কিমান হ'ব গুটেই কিটা যদি যোগ কৰি দিও কিমান হ'ব চাওক এই ফালৰ পৰা মই লাষ্টৰ ফালৰ পৰা কৰি আছো 7 7 1 8 8 9 গলগে 17 17 18 19 20 20 9 গলগে 29 29 হাতে 36 37 38 39 আৰু 41 তো 40 ৰ শূন্য বহিলে উকলিলে 4 তাৰ পিছতে 3 3 6 7 8 9 10 11 12 13 14 15 16 17 18 বহিলে 180 অপচন আছে না চাওকচোন 180 অপচন আছে না নাই অপচন আছে অপচন বি আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ এতিয়া চাগে বুজি পাইছে সকলোৱে সেই কাৰণে কৈছো মৌলিক সংখ্যা কিটাৰ পৰা কিন্তু ভালকে চাই যাব প্ৰশ্ন আহিবই তো নেক্সট কোৱেশ্চন তুলে আমি আগবাঢ়ো চাওক নেক্সট কোৱেশ্চনটো কি দিছে The sum of the two largest and smallest 3-digit numbers তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল কিমান এতিয়া প্ৰথম কথা হল তিনিটা অংকৰে লিখিব পৰা সংখ্যাখিনি আমি চিনি পাব লাগিব সো এইবিলাক তিনিটা অংকৰে লিখিব পৰা সংখ্যা ধৰক 100 আছে 250 আছে 330 আছে 990 আছে বা 870 আছে এইবিলাক হৈছে তিনিটা অংকৰে লিখিব পৰা সংখ্যা সব গুটে কিটাতে তিনিটা অংক আছে নে গুটে কিটা তিনিটা অংক আছে নে 100 250 330 990 870 এইবিলাক হৈছে তিনিটা অংকৰে লিখিব পৰা সংখ্যা এতিয়া আমাক এইখিনি না লাগে আমাক কি সুধিছে চাওক আমাক কৈছে যে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল তো আমি যদি চাও তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9 9 আৰু 9 999 ইয়াতকে যদি আপোনালোকে একো বহাই দিয়ে তেতিয়া হয়তো 1000 হৈ যাবগে আৰু 1000 হলে ঠিক আছে 1000 হলে হেতু আপোনালোকৰ তিনটা অংক হৈ থাকিব চাৰিটা অংক হ'বগে এতিয়া আমাক আৰু কি লাগে তিনটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো যদি আমি চাও তো তিনটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 চাওক 100 কে যদি এক এটাও কমাই দিও আৰু তেতিয়া হয়তো হৈ যাবগে 99 যেটো দুটা অংকৰ হৈ যাবগে এতিয়া আমি পালো যে তিনটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999 অৰ্থাৎ 999 আৰু তিনটা অংক আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 এতিয়া ইহঁত দুটাৰ যোগফল সুধিছে আমাক তো যোগফল যদি আমি উলিয়াও প্লাস কৰি দিলে হল ইফালে 9 আৰু ইফালে 9 আৰু 9 একে 10 1099 হ'ব আমাৰ आंसर তো 1099 কোনোবা অপচন আছে নেকি এ অপচনত আছে অপচন এ টো হৈ যাবগে শুদ্ধ উত্তৰ অপচন এ টো হৈ গলগে শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস বুলি লিখি জনাই দিব আৰু আজি কোৱেশ্চন কিটা যদি আপোনালোকৰ ভাল লাগিল তেতিয়া ভিডিওটো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ এতিয়া আপোনালোকে অগ্নিবীৰৰ কাৰণে এক্সামৰ আগলৈকে ক্লাস বিলাক পাই থাকিব সকলো বিলাক ক্লাস পাব জিকে সায়েন্স ৰিজনিং আৰু ম্যাথছ সকলো বিলাক ক্লাস ইয়াতে পাই যাবগে ধন্যবাদ